Hello everyone. আজি ক্লাছত মই ক্লাস 8 ৰ ৰিভিজন টেষ্ট 3 ৰ 5 নম্বৰ কোৱেশ্চনৰ পৰা ষ্টাৰ্ট কৰিম। ইয়াৰ আগৰ কোৱেশ্চনৰ ক্লাছৰ ভিডিঅ'বোৰ অলৰেডি কৰা হৈছে, ক্লাছ কৰা হৈছে। তোমালোকে যদি চোৱা নাই, সেইবোৰ ভিডিঅ'ৰ লিংক মই এইখন ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিম, তোমালোকে তাৰ পৰা চাই ল'ব পাৰিব। আৰু লগতে আটাইবোৰ কোৱেশ্চনৰ পিডিএফৰ লিংকটোও মই এইখন ভিডিঅ'ৰ ডেসক্ৰিপচনত দি থৈছো, তোমালোকে তাৰ পৰা চাব পাৰিবা। ঠিক আছে। So মই আৰু লেট নকৰাকৈ এতিয়া ষ্টাৰ্ট কৰি দিও। ইয়াত বহুত কেইটা কোৱেশ্চন আছে, মই এটা এটাকৈ কৈ দি আছো, তোমালোকে মনোযোগৰে শুনিবা। Question number 5. ইয়াত কি খুদিছে আমাক? Write the following sentences using the correct tense form of the verbs given in the brackets. অৰ্থাৎ ইয়াত কৈছে যে ব্ৰেকেটত এটাকৈ ভাৰ্ব দি আছে, সেই ভাৰ্ব কেইটা টেন্স অনুযায়ী ভুলকৈ দি আছে, সেইবোৰ টেন্স অনুসৰি আমাক শুদ্ধ কৰিব লাগিব। I hope তোমালোকে বুজিব পাৰিছা। So question number 1. Several soldiers killed in the war. War means যুদ্ধ। So কি কোৱা আছে যে যুদ্ধখনত বহুত সৈনিক মৃত্যুবৰণ কৰিছিল বা বহুত সৈনিকক মাৰা হৈছিল বা হত্যা কৰা হৈছিল। So ইয়াত কি কোৱা আছে যে বহুত সৈনিক কি কৰা হৈছিল? মাৰা হৈছিল। অৰ্থাৎ সৈন্যসকলক কাৰোবাৰ দ্বাৰাই হত্যা কৰা হৈছিল, মাৰা হৈছিল। জেনাৰেলি সকলো ষ্টুডেণ্টে ইয়াত কি কৰিব? ইয়াত কিল্ড লিখিব, কিল্ড। অৰ্থাৎ বহুত সৈন্যই যুদ্ধখনত মাৰিছিল। ইয়াত চোৱা বহুত সৈন্যই কাক মাৰিছিল ইয়াত দিয়া নাই। যদি দিয়া হলেহেঁতেন যে বহুত সৈন্যই বাকিবোৰ মানুহক মাৰিছিল বা বাকি কাক মাৰিছিল তাক যদি ইয়াত দিয়া হলেহেঁতেন, তেনেহলে আমি সিম্পল পাষ্ট টেন্সত লিখিলো হয়। কিন্তু ইয়াত যেহেতু কাক মাৰিছে সেইখিনি ইয়াত কোৱা হোৱা নাই, সেইবাবে ইয়াত ধৰি লোৱা হ'ব এতিয়া যে সৈন্যসকলক বেলেগ কাৰোবাৰ দ্বাৰাই মাৰা হৈছিল। সো এনেকুৱা ধৰণৰ কথা সদায় পেসিভ ভয়েসত থকা বুলি ধৰি লোৱা হয়। সো এইটো এটা কাৰেক্ট টেন্স হয়, কিন্তু পেসিভ ভয়েসৰ ৰূপত দিয়া হৈছে। সো এনেকুৱা ধৰণৰ কোৱেশ্চনটো কৰিবলৈ হলে আমাক তলত দি আনসাৰ দিয়া আছে, তেনেকৈয়ে কৰিব লাগিব যে several soldiers were killed, অৰ্থাৎ বহুত সৈনিকক হত্যা কৰা হৈছিল in the war, অৰ্থাৎ যুদ্ধখনত। I hope তোমালোকে বুজিব পাৰিছা। I move to the second one. I know him since my childhood. I repeat the question. I know him, অৰ্থাৎ মই তেখেতক চিনি পাওঁ বা জানো। Since my childhood, মোৰ লৰালি বা সৰু কালৰে পৰা মই তেখেতক জানো। So ইয়াত কাৰ্যটো কি হৈছে? তেখেতক মই চিনি পাওঁ কেতিয়াৰ পৰা? মই মোৰ চাইল্ডহুডৰ পৰা। অৰ্থাৎ কোনো এটা কাৰ্য আগতে ষ্টাৰ্ট হৈছে আৰু এতিয়ালৈকে চলি আছে। তো এনেকুৱা কাৰ্য হলে তোমালোকে হয়তো নিশ্চয় জানা কি টেন্সত লিখিব লাগে? প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিব লাগে। সো এতিয়া দেখা আনসাৰটো লিখা হৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্সত। ইয়াত এটা কথা আছে, তোমালোকে মনত ৰাখিবা। যদিও আমি দেখা পাওঁ বা বুজা পাওঁ যে কোৱেশ্চনটো হ'ব লাগে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত, কিন্তু তোমালোকে তেতিয়া কি কৰিবা? ব্ৰেকেটত যেটো ভাৰ্ব আছে সেইটো চাই ল'বা এবাৰ। যদি ব্ৰেকেটত থকা ভাৰ্বটো নন কন্টিনিউয়াস ভাৰ্ব হয়, তেনেহলে কিন্তু তেতিয়া আমি সেই ক্ষেত্ৰত টেন্সটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিব নোৱাৰিম। তেনেহলে কি টেন্সত লিখিম? তেতিয়া আমি সেই টেন্সটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ আগৰ টেন্স, সেইটো হল প্ৰেজেন্ট পাৰফেক্ট টেন্স, সেইটো টেন্সত লিখিব লাগিব। এতিয়া কথা হল যদি আমি প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখো, তথাপিও কিন্তু কন্টিনিউয়াসৰ নিচিনাহে ইয়াত অৰ্থ কৰিব বা মিনিংখিনি প্ৰকাশ পাব। সো নো যেটো ভাৰ্ব হয় সেইটো নন কন্টিনিউয়াস ভাৰ্ব হয়, অৰ্থাৎ কন্টিনিউয়াস টেন্সত ব্যৱহাৰ কৰা নহয়। এনেকুৱা বহুতো ভাৰ্ব আছে যিবোৰক নন কন্টিনিউয়াস ভাৰ্ব বুলি কোৱা হয়। যদি তোমালোকে নাজানা তেনেহলে খুদিবা, মই নিশ্চয় তোমালোকক জনাই দিম। সো আমি যেহেতু বুজা পালো যে কোৱেশ্চনটো এতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্সত হ'ব, গতিকে এতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্স অনুসৰি আমি শুদ্ধকৈ লিখিবলৈ হলে এনেকৈ লিখিব লাগিব। I সাবজেক্ট লিখিলো, দেন has এবাৰ have লিখিব লাগিব, I have, আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম লিখিব লগা হয়। ভাৰ্বটো নো আছে আৰু নো থাৰ্ড ফৰ্ম হল known. So I have known him since my childhood. This is the correct answer. Question number 3. They go out after they lock the door. অৰ্থাৎ ইয়াত কোৱা হৈছে সিহঁতে ওলাই গৈছিল after, এটা কাম কৰাৰ পিছত। কি কাম? they lock the door, অৰ্থাৎ দুৱাৰখন লক কৰাৰ পিছতহে সিহঁতে ঘৰৰ পৰা ওলাই গৈছিল। সো তোমালোকে চোৱা ইয়াত দুটা কাৰ্য দিয়া আছে, এটা হল দুৱাৰখন লক কৰা আৰু আনটো হল ঘৰৰ পৰা ওলাই যোৱা। সো যেটো কাৰ্য সাধাৰণতে আগত হয়, এনেকুৱা দুটা কাৰ্য যদি দিয়া থাকে, এটা কাৰ্য আগত হ'ব আৰু এটা কাৰ্য পিছত হ'ব। যেটো কাৰ্য আগত সংঘটিত হয় সেইটো কাৰ্য লিখিব লাগে পাষ্ট পাৰফেক্ট টেন্সত,
আৰু যেটো কাৰ্য পিছত সংগঠিত হয় বা কৰা হয় হেতু লিখিব লাগে simple past tense বা past indefinite tense so এটো কোৱেশ্চনত আমি বুজা পালো যে they lock the door এই কামটো আগত হিয়তে কৰিছিল হিয়তে ডোৰখন লক কৰিছিল আগত তাৰ পিছতে উলাই গৈছিল so এটো যেটো আগত হৈছিল কাৰ্যখিনি গতিকে এইখিনি past perfect tense লিখিব লাগিব আৰু এটো যেটো পিছত হৈছিল গতিকে simple past tense লিখিব লাগিব so আনসাৰটো ইয়া দিয়া আছে they went go past form hol went second form hol ligiso go went okay after they had locked so they is the subject here and lock is the verb so we have to write this in past perfect tense so the structure of the past perfect tense is they had orthat after subject er pisot ki likhibo lagibo had and then we have to write the second form of the main verb and the second form of the main verb is locked so they had locked the door this is the right answer okay now I move to the next one question number 4 the patient died I repeat it the patient died before the doctor arrived same question যেটা আমি আগত পাই আহিলো ইয়াতো দুটা কাৰ্য দিয়া আছে the patient die অৰ্থাৎ বিমাৰীজনৰ বা ৰোগীজনৰ মৃত্যু হৈছিল বুলি কোৱা হৈছে before আগত কিহৰ আগত the doctor arrive অৰ্থাৎ ডক্টৰজন বা চিকিৎসকজন আহি পোৱাৰ আগতে কি হৈছিল ৰোগীজন ঢুকাইছিল বা মৃত্যুৰ মুখত পৰিছিল সো দুটা কাৰ্য কোনটো কাৰ্য আগত হৈছে তোমালোকে নিশ্চয় বুজিব পাৰিছা ৰোগীজনৰ বা বিমাৰীজনৰ মৃত্যু হোৱাটো আগত হৈছিল তাৰ পিছতে ডক্টৰজন আহিছিল সো আগত হোৱা কাৰ্যটো past perfect হ'ব মই অলপ আগতে কৈ দিলো and the second অৰ্থাৎ next যেটো হ'ব পিছত হ'ব সেইটো past indefinite tense হ'ব সো এতি আমি স্ট্ৰাকচাৰটো লগাই দিম ইয়াৰ টেন্সৰ বাস হৈ গল সো কি লিখিব লাগিব the patient had died এটো হ'ব past perfect tense আৰু বাকিখিনি হ'ব past indefinite tense before the doctor arrived arriver past form hol arrived আৰু died ইয়াত past perfect tense লিখিব লাগিব গতিকে had died so তোমালোকে বুজিব পাৰিছা next question we go to Tezpur tomorrow tomorrow শব্দটোৰ মিনিং তোমালোকে তো নিশ্চয় জানা tomorrow means অহা কালি so অহা কালি means নিশ্চয় তোমালোকে বুজিব পাৰিছা ফিউচাৰৰ কথা কোৱা আছে ভৱিষ্যতৰ কথা কোৱা আছে আৰু ফিউচাৰ means আমি ইয়াত simple future tense টো ব্যৱহাৰ কৰিম যেটো স্ট্ৰাকচাৰ তোমালোকে জানা সাবজেক্টৰ পিছত shall বা will লিখিব লাগিব shall বা will and then we have to write the first form of the main verb so ইয়াত সাবজেক্ট দিয়া আছে we লিখিলো আৰু we এর পিছত আমাৰ will লিখিব লাগিব will লিখিলো আৰু verb to go দিয়া আছে go first form এ লিখিব লাগিব so আমি go যেনেকুৱা আছে as it is ইয়াত লিখি দিলো বাস হৈ গল tense to future indefinite tense ত লিখি দিলো কাৰণ ইয়াত tomorrow দিয়া আছে so tomorrow থাকিলে তোমালোকে future indefinite tense ত হ'ব পাৰে এটো চিন্তা কৰিবলে লিখিবা তথাপিও কোৱেশ্চনটো এবাৰ বুজিবলৈ চেষ্টা কৰিবা তাৰ পিছত কৰিবা ওকে question number 6 the boys play football for 2 hours the boys লৰা সকলে কি কৰি আছে ফুটবল খেলা কথা কোৱা হৈছে for 2 hours means 2 ঘণ্টা ধৰি অৰ্থাৎ হিয়তে এতিয়াৰ পৰা 2 ঘণ্টা আগতে হিয়তে ফুটবল খেলটো আৰম্ভ কৰিছিল আৰু এতিয়ালৈকে খেলি আছে সো কি বুজা পালো কোনোটা কাৰ্য আগতে স্টাৰ্ট হৈছিল কি কাৰ্য ফুটবল খেলা কাৰ্যটো হিয়তে 2 ঘণ্টা আগতে স্টাৰ্ট কৰিছিল আৰু হিয়তৰ খেলা কাৰ্যখিনি এতিয়াও চলি আছে সো কোনো কাৰ্য চলি থকা মানে কি টেন্স হ'ব তোমালোকে নিশ্চয় জানা কন্টিনিউয়াস টেন্স হ'ব আৰু যদি কাৰ্যটো আগতে আৰম্ভ হৈ এতিয়ালৈকে চলি থকা বুজাইছে তেনে হলে নো ডাউট টেন্সটো হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস সো আগৰ নিচিনা টেন্সও হয় আৰু ব্ৰেকেটত যেটো ভাৰ্ব দি আছে সেইটো প্লে হয় প্লেটো নন কন্টিনিউয়াস ভাৰ্ব নহয় ইয়া যেটো আগত পাইছিলো আমি নো ভাৰ্বটো সেইটো নন কন্টিনিউয়াস ভাৰ্ব হয় গতিকে প্ৰেজেন্ট পাৰফেক্টত লিখিছো আৰু প্লেটো নন কন্টিনিউয়াস ভাৰ্ব নহয় গতিকে আমি কন্টিনিউয়াস টেন্সত লিখিম সো এই টেন্সটো কি লিখিব লাগিব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস সো আমি ইয়াত স্ট্ৰাকচাৰ অনুযায়ী লিখিলো the boys have been playing football for 2 hours এইখিনি হল আমাৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ স্ট্ৰাকচাৰ বা গঠন সো এইবোৰ তোমালোকে মনত ৰাখিবা ওকে question number 7 if you study well you could have passed in the examination ইয়াত কোৱা আছে যদি তুমি ভালদৰে অধ্যয়ন কৰিলা হেতেন তেনে হলে you could have passed in the examination তুমি পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিলা হেতেন সো এইবোৰ হল কন্ডিশনাল সেন্টেন্স শৰ্তগত সেন্টেন্স হয় এটা সেন্টেন্স আন এটা সেন্টেন্সৰ ওপৰত নিৰ্ভৰ কৰে যে তুমি ভালকৈ পঢ়িলে পৰীক্ষাত পাস কৰিব পাৰিবা
সো এনেকুৱা ধৰণৰ কোৱেশ্চনৰ বা এনেকুৱা ধৰণৰ কাৰেক্ট টেন্সৰ ভিডিও মই অলৰেডি বনাই দিছো ডেসক্ৰিপচনত মই লিংক দি দিম তোমালোকে তাৰ পৰা চাই ল'ব পাৰিবা যে এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ কেনেকৈ কৰিব লাগে সো মই আনসাৰটো ডাইৰেক্ট কৈ দি আছো কাৰণ ইয়াত বহুতো কথা আছে সেই গোটেইখিনি কলে ভিডিওটো দীঘল হৈ যাব আনসাৰটো হ'ব if you had studied well you could have passed in the examination okay next one question number 8 if I be a bird I could fly in the sky so yet কোৱা আছে যদি মই এটা চৰাই হলহেতেন then কি হলহেতেন I could fly in the sky মই আকাশত উৰিব পাৰিলোহেতেন so এইটো কোৱেশ্চন আগৰ কোৱেশ্চনটো দৰেই হয় ইমাজিনাৰী কন্ডিশনাল হয় যদি মই চৰাই হলহেতেন তেনেহলে উৰিব পাৰিলোহেতেন সো এনেকুৱা ধৰণৰ কোৱেশ্চনৰ বা এনেকুৱা ধৰণৰ কাৰেক্ট টেন্সৰ ভিডিও মই অলৰেডি বনাই দিছো ডেসক্ৰিপচনত লিংক আছে তোমালোকে চাই ল'ব পাৰিবা সো এইটো সেন্টেন্সৰ বা এইটো কোৱেশ্চনৰ আনসাৰটো হ'ব if I be ঠাই লিখিব লাগিব where if I were a bird I could fly in the sky মনত ৰাখিবা যেটো মেইন ক্লজ আছে মেইন ক্লজটো যদি সিম্পল পাস্ট ফর্মত দিয়া থাকে অৰ্থাৎ সাবজেক্টৰ পিছত could বা would দিয়া থাকে আৰু তাৰ পিছত যদি ভাৰ্বৰ ফাৰ্স্ট ফর্ম দিয়া থাকে যেনেকুৱা fly তেনেহলে ইয়া যেটো ক্লজ আছে এটো if ক্লজ বুলি কোৱা হয় এটো সদায় সিম্পল পাস্ট ফর্মত লিখিব লাগে আৰু সিম্পল পাস্ট ফর্মত লিখিবলৈ হলে ব্ৰেকেটত যদি তোমালোকে বি দেখিবলৈ পোৱা তেনেহলে তেতিয়া তোমালোকে সদায় ইয়া লিখিবা বিৰ পৰিৱৰ্তে were লিখিবা ওকে বিৰ পৰিৱৰ্তন কৰি ইয়া তোমালোকে were লিখিবা was নেলিখিবা past tenseত I hope তোমালোকে বুজিব পাৰিছা question number 9 if he come we will go to the market আগৰ নিচিনা question if he come অৰ্থাৎ যদি তেখেত আহে তেনেহলে আমি কি কৰিম we will go to the market আমি মার্কেট লৈ যাম সো খুবই সহজ question হয় এটো এটা কন্ডিশনাল সেন্টেন্স হয় তো এনেকুৱা ধৰণৰ কন্ডিশনাল সেন্টেন্সটো কেনেকৈ কৰিব লাগিব যদি মেইন ক্লজটো ফিউচাৰ ইনডিফিনিট টেন্সত দিয়া থাকে যেনেকুৱা এই কোৱেশ্চনটোত মেইন ক্লজৰ যেটো টেন্সৰ গঠন হয় হেতু দিয়া আছে ফিউচাৰ ইনডিফিনিট টেন্সত তেনেহলে if ক্লজ এটো হয় if ক্লজটো আমাৰ কি টেন্সত লিখিব লাগিব প্ৰেজেন্ট ইনডিফিনিট টেন্সত মনত ৰাখিবা সো প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিবলৈ হলে আমি কামক কামস লিখিম বিকজ যেটো সাবজেক্ট দিয়া আছে হি এটো হল থাৰ্ড পারসন সিঙ্গুলার নাম্বার গতিকে কামস লিখিব লাগিব ওকে question number 10 you ever be to লখিমপুৰ অৰ্থাৎ ইয়াত আমাক কোৱা আছে যে তুমি কেতিয়াবা লখিমপুৰলৈ গৈছানে question mark দিয়া আছে গৈছানে সো এভাৰ যদি তোমালোকে দেখা পোৱা তেনেহলে টেন্সটো তোমালোকে প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিবা ওকে সো প্ৰেজেন্ট পাৰফেক্ট টেন্স লিখিবলৈ হলে আমাক কি লিখিব লাগিব সাবজেক্টৰ পিছত has বা have লিখিব লাগিব সাবজেক্টৰ পিছত has বা have then ভাৰ্বৰ থাৰ্ড ফর্ম লিখিব লাগে ওকে সো সাবজেক্ট দি আছে ইউৰ পিছত আমাক have লিখিব লাগিছিল ইয়াত নহয় জানো সো আমি have টো ইয়াত লিখা নাই আমি প্ৰথমত লিখিছো আমি সাবজেক্টৰ ইয়াত have টো লিখা নাই ইয়াত লিখিছো কাৰণটো হল কোৱেশ্চনটো ইন্টাৰোগেটিভ সেন্টেন্সত হয় আৰু ইন্টাৰোগেটিভ সেন্টেন্স হলে আমাক কি কৰিব লাগিব সাবজেক্টৰ আগত বা প্ৰথমতে আমাক হেল্পিং ভাৰ্বৰে স্টাৰ্ট কৰিব লাগিব আৰু এই সেন্টেন্সটোত হেল্পিং ভাৰ্বটো আমি কি পালো have পালো গতিকে have টো আমি প্ৰথমত লিখিলো ইয়াৰ পৰা আমি ইয়াত লিখিলো ইয়াত নিলিখিলো আৰু বাকি যি ভাৰ্বৰ থাৰ্ড ফর্ম লিখিব লাগে হেতু আমি বি থাৰ্ড ফর্ম লিখি দিলো বিন আৰু বাকি যিখিনি জড আছে গোটেইখিনি লিখি শেষত কোৱেশ্চন মাৰ্ক দি দিলে হৈ গল সো তোমালোকে এটা নিশ্চয় বুজিব পাৰিছা যে have টো আমি প্ৰথমত কিয় লিখিলো কাৰণ ইন্টাৰোগেটিভ সেন্টেন্স হয় ওকে question number 11 it is time I go home so ইয়াত এটা শর্ট কথা আছে মনত ৰাখিবা যে it is time বা it's time যদি দিয়া থাকে it is time বা it's time যদি দিয়া থাকে তোমালোকে কি কৰিবা টেন্স টো সদায় সিম্পল past টেন্সত লিখিবা ওকে সো আমি ইয়াত it is time দেখা পালো গতিকে কি বুজা পালো যে টেন্স টো হ'ব past indefinite টেন্সত আৰু গোৰ indefinite form কি হয় past indefinite form went হ'ব second form সো আনসারটো আমি কি লিখিম যে it is time I went home ওকে খুব ইজি কোয়েশ্চন হয় এটো question number 12 they work on their project now অৰ্থাৎ কোৱা আছে হিয়তৰ প্ৰজেক্টৰ ওপৰত এতিয়া কাম কৰি আছে নাও শব্দটো থাকিলে সাধাৰণতে প্ৰেজেন্ট কন্টিনিউয়াস হোৱাৰ চান্স বেছি থাকে কিন্তু নহব পাৰে তোমালোকে বুজি লবা ভালদৰে কিন্তু এইটো কোৱেশ্চনত নাওটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হিচাপত ব্যৱহাৰ কৰা হৈছে যে হিয়তে প্ৰজেক্টৰ ওপৰত
কামটো এতিয়াও কৰি আছে সো এতিয়াও কৰি আছে মিন্স কি প্ৰেজেন্ট কন্টিনিউয়াস যেটো কাম এতিয়াও চলি থাকে এতিয়াও হৈ থাকে সেইবোৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সতে হয় সো আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিলো এনেকৈ সাবজেক্টটো লিখিলো দে আৰু তাৰ পিছত এমএস আৰ লিখিব লগা হয় ডেৰ লগত আৰ লিখিব লাগে আৰ লিখিলো আৰু ভাৰ্বৰ ফৰ্থ ফৰ্ম লিখিব লাগে দ্যাট মিন্স ভাৰ্বৰ লগত আইএনজি যোগ দিব লাগে সো ওয়ার্কৰ লগত আইএনজি লগাই দিলো আৰু বাকি যিখিনি আছে গোটেখিনি সেম লিখি দি বিলাই ফুল স্টপ দি দিলো হৈ গল প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ওকে Question number 13. He read a new book every month. Every month. Every month means তোমালোকে নিশ্চয় জানা প্ৰত্যেক মাহতেই অৰ্থাৎ তেখেত প্ৰত্যেক মাহেই এখনকৈ কিতাপ পঢ়ে সো এভৰিৰ পিছত যদি তোমালোকে কিবা সময় দেখা পোৱা এভৰি বা ইচ এইবোৰ শব্দৰ পিছত যদি কিবা সময় দেখিবলৈ পোৱা তেনেহলে তোমালোকে কি কৰিবা কোৱেশ্চনটো প্ৰেজেন্ট indefinite tense লিখিবলৈ চেষ্টা কৰিবা বা প্ৰেজেন্ট indefinite tense হবই সো আমি যেহেতু দেখাবলো প্ৰত্যেক মাহতে তেখেত এখনকৈ কিতাপ পঢ়ে অৰ্থাৎ জীবৰ কাৰ্য অভ্যাসগত কাম হয় বা প্ৰতিদিনে বা প্ৰত্যেক মাহতে যিয়ে নহওক এটা ৰেগুলাৰলি হোৱা কাৰ্য হয় সেইবোৰ কাৰ্য সদায় প্ৰেজেন্ট indefinite tense লিখিব লগা হয় সো প্ৰেজেন্ট indefinite tense হবলৈ হলে আমাক কি কৰিব লাগিব ভাৰ্বৰ হয় ফাৰ্স্ট ফৰ্ম হ'ব নহলে ভাৰ্বৰ ফিফথ ফৰ্ম হ'ব Subject to দিয়া আছে he লগত কি হয় ভাৰ্বৰ ফিফথ ফৰ্ম হয় সো ইয়া ৰিড দিয়া আছে ৰিডৰ লগত আমি এস লগাই দিলো হৈ গল ভাৰ্বৰ ফিফথ ফৰ্ম সো he reads a new book every month this is the right answer next question I feel cold now okay ইয়াত এটা কথা মনত ৰাখিবা মই অলপ আগত এটা কোৱেশ্চন পালো আৰু এনেকৈ কৈছিলো যে তোমালোকে যদি নাও দেখা পোৱা তেনে হলে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিবা আৰু তাৰ লগত মই কৈ দিছিলো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স নহব পাৰে এবাৰ বুজি লব লাগিব বা বেলেগ টেন্সতো লিখিব লগা হ'ব পাৰে গতিকে আমি এটো এটা কোৱেশ্চন পালো যেটো কোৱেশ্চনত নাও দিয়া আছে গতিকে নাও যেটো দিয়া আছে আমি হয়তো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিম এটো লিখাৰ আগত আমি এবাৰ বুজিবলৈ চেষ্টা কৰিম এনেকৈ যে I feel cold now অৰ্থাৎ মই বৰ্তমান ঠাণ্ডা বা চেঁচা অনুভৱ কৰি আছো এনেকুৱা ধৰণৰ কথাখিনি ইয়াত বুজিবলৈ পোৱা গৈছে কিন্তু মনত ৰাখিবা নাও যদি থাকে তেনেহলে তোমালোকে কি কৰিবা আগত দেখিবা যে ব্ৰেকেটত যেটো ভাৰ্ব দি আছে সেই ভাৰ্বটো আগৰ নিচিনাকৈ নন কন্টিনিউয়াস ভাৰ্ব হয় নেকি নন কন্টিনিউয়াস মিন্স ভাৰ্বটো কন্টিনিউয়াস টেন্সত ব্যৱহাৰ কৰা নহব অৰ্থাৎ ভাৰ্বৰ লগত আইএনজি যোগ দিয়া নহব তেনেহলে কি কৰিব লাগিব তেতিয়া হেটো টেন্সৰ আগৰ টেন্সত লিখিব লাগিব সো নাও দেখা পালো আমি কি ভাবিলো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হ'ব লাগে কিন্তু আমি দেখা পালো ভাৰ্ব যেটো দি আছে ফিল এটো নন কন্টিনিউয়াস হয় হেটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিব নোৱাৰি গতিকে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ আগৰ টেন্স কি হয় প্ৰেজেন্ট ইনডিফিনিট টেন্স হেটো টেন্সতে লিখিব লাগিব সো আমি বুজা পালো এতিয়া আমি শুদ্ধকৈ লিখিম সাবজেক্টটো আই লিখি দিলো আৰু ভাৰ্ব এটো প্ৰেজেন্ট ইনডিফিনিট টেন্স মিন্স ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম নহলে ভাৰ্বৰ ফিফথ ফৰ্মত লিখিব লাগিব সো আই যেটো আমাৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ নহয় ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ নম্বৰে হয় গতিকে এনেকুৱা সাবজেক্টৰ লগত ভাৰ্বৰ ফাৰ্স্ট ফৰ্মে লিখিব লগা হয় আৰু ফিলটো নিজে ফাৰ্স্ট ফৰ্ম হয় গতিকে আমি এজ ইট ইজ ইয়াত লিখি দিলো কোনো পৰিৱৰ্তন কৰাৰ প্ৰয়োজন ইয়াত নাই I hope you understood it I move to the next one question number 15 The rain leave by tonight অৰ্থাৎ by tonight means আজি ৰাতি কি হ'ব rain অৰ্থাৎ বৰষুণ এৰিব অৰ্থাৎ বৰষুণ হয়তো দি আছে আমি কি কলো যে বৰষুণ আজি ৰাতি এৰিব অৰ্থাৎ ৰাতি যেতিয়া হ'ব তেতিয়া এৰিব সো আমি কথাখিনিতে ভালদৰে বুজা পালো যে ভৱিষ্যতৰ সময় এটা কথা কোৱা হৈছে যে কিবা এটা কাম ভৱিষ্যতত হ'ব সো তেনেকুৱা কাৰ্যবোৰ তেনেকুৱা কামবোৰ কোন টেন্সত লিখা হয় ফিউচাৰ ইনডিফিনিট টেন্সত লিখা হয় ওকে তো এই টেন্সত কি কৰিব লগা হয় সাবজেক্টৰ পিছত shall বা will লিখি পেলাই ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম লিখিব লাগে দিস ইজ দা স্ট্ৰাকচাৰ অফ দিস টেন্স সো আমি বুজাই পালো এতিয়া আমি স্ট্ৰাকচাৰটো লগাই দিও ইয়াত সাবজেক্টটো দি আছে the rain লিখিলো আমি তাৰ পিছত shall বা will লিখিব লগা হয় আমি shall will লিখি দিলো আৰু তাৰ পিছত কি লিখিব লাগে ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম লিখিব লাগে আৰু লিভ টো নিজে ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম হয় গতিকে পৰিৱৰ্তন কৰা কোনো প্ৰয়োজনে নাই so the rain will leave by tonight this is the right answer next question I vacate the house by the end of December by the end of December meaning khini hol je December mahor shekhor bhagot moi ki korim মই ঘৰটো হাউস মই ঘৰটো ভ্যাকেট কৰিম অৰ্থাৎ খালি কৰিম সো ইয়াত বুজা পালো হয়তো মই কিবা এটা ভাড়া ঘৰত আছো আৰু ডিসেম্বৰৰ শেষৰ ভাগত মই
ঘৰটো খালি কৰি দিম অৰ্থাৎ ডিসেম্বৰৰ শেষৰ ভাগ যেতিয়া আহিব সেই সময়ছোৱাত মই ঘৰটো খালি কৰি দিম অৰ্থাৎ সময়খিনি অহা নাই আহিব সো এনেকুৱা সময় মিন্স কি বুজায় ফিউচাৰ টেন্স বুজায় আগৰটোৰ নিচিনাই হ'ব সো আমি ফিউচাৰ টেন্সত লিখি দিম গঠনটো মই লিখি দিছো এনেকৈ কৰিলে হৈ গল সাবজেক্ট কি আছে আই লিখি দিলো আইৰ লগত আমি shall will ব্যৱহাৰ কৰিলো আৰু ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম লিখিব লাগে ফাৰ্স্ট ফৰ্মটো দিয়াই আছে ইয়াত সেইটো সেম লিখি দিলো আৰু বাকি যিখিনি আছে গোটেইখিনি সেম লিখি দিলে হৈ গল কোনো পৰিৱৰ্তন কৰাৰ প্ৰয়োজন নাই আই হোপ তোমালোকে ধুনিয়াকৈ বুজিব পাৰিছা and this is the last question হয় I cook dinner when you get home question টোৰ meaning খিনি ভালদৰে বুজিব লাগিব দেই I cook dinner মই dinner বনাম when you get home means তুমি ঘৰলৈ আহিলে when you get home means তুমি ঘৰলৈ আহিলে মই কি কৰিম মই তোমাৰ বাবে ডিনাৰ বনাম সো মই তোমাৰ বাবে ডিনাৰ বনাম এটো ভৱিষ্যতৰ কথা হৈছে নহয় জানো সো ফিউচাৰ টেন্স আমি পুনৰ এবাৰ পাই গলো আমি অসমীয়াতে ভালদৰে বুজা পালো তুমি ঘৰলৈ আহিলে মই তোমাৰ বাবে ডিনাৰ বনাম খুবেই ধুনিয়া কথা হয় সো ফিউচাৰ টেন্সত লিখিব লাগিব সো গঠনটো আমি পাই আহিলো সাবজেক্ট আই আছে shall will or shall লগাই দিলো ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম কুক আছে কুকে লিখিব লাগিব আৰু বাকিখিনি কোনো পৰিৱৰ্তন কৰাৰ প্ৰয়োজন নাই আৰু আনসাৰটো হৈ গল দিস ইজ দা ৰাইট আনসাৰ So dear student, মই গোটেইকেইটা কোৱেশ্চন ধুনিয়াকৈ বুজাই দিলো তোমালোকে নিশ্চয় বুজিব পাৰিছা যদি কিবা বুজাত অসুবিধা হৈছে তোমালোকে ভিডিওটো এবাৰ ব্যাক কৰি পেলাই পুনৰ চাব পাৰিবা ভালদৰে বুজিবলৈ চেষ্টা কৰিবা ঠিক আছে যদি তোমালোকে ভাবিছা যে ভিডিওখনৰ পৰা তোমালোকৰ কিবা টেন্সৰ উন্নতি হৈছে ভালদৰে বুজিব পাৰিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিবা লগতে লাইক কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা That's all for today See you on the next one. Thank you. Have a good day.